সন্মানীয় শিক্ষাগুৰুসকল, আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে SRD শিক্ষকসকলৰ দৰমহা প্ৰসংগত যি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা হোৱাৰ পিছত সন্মানীয় মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক আমন্ত্ৰণ কৰিছিল আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি আমি আজি সন্ধিয়া 7 বজাত শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত আমি এক আলোচনাত মিলিত হৈছিলোঁ। উক্ত আলোচনাত শিক্ষামন্ত্ৰী মহোদয়ে আমাক আশ্বস্ত কৰিবলৈ তেখেতৰ যি বক্তব্য প্ৰদান কৰিছিল আৰু তেখেতে আমাক কৈছিল যে SNA পদ্ধতিৰ জৰিয়তে শিক্ষকসকলক দৰমহা দিয়া ব্যৱস্থাটো যিটো কৰিব লৈছে সেয়া এটা ইণ্টাৰনেল মেটাৰ। গতিকে শিক্ষকসকলে সময়মতে দৰমহা পাব, সুবিধা মতে তেওঁলোকৰ যি প্ৰাপ্য সকলোখিনি পাব বুলি তেখেতে আমাক আশ্বস্ত কৰাৰ কাৰণে বক্তব্য প্ৰদান কৰিছিল। যদিও আমি আমাৰ যিটো স্থিতি, সেই স্থিতি মাননীয় শিক্ষামন্ত্ৰীৰ লগতে সেই সভাত উপস্থিত থকা শিক্ষা বিষয়া, বিত্ত বিভাগৰ বিষয়া, সৰ্বশিক্ষা অভিযানৰ সঞ্চালক মহোদয়ৰ সন্মুখত আমি ব্যক্ত কৰোঁ আৰু আমি এটা কথা স্পষ্টভাৱে কৰোঁ যে যিসকল শিক্ষকে ইতিমধ্যে সমগ্ৰ শিক্ষাৰ পৰা ৰিজাইন দি তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ অব্যাহতি পত্ৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকক আকৌ একেটা পদ্ধতিতে কেনেকৈ দৰমহা দিব, এই পদ্ধতি আমি কেতিয়াও মানি ল'ব নোৱাৰো। সকলো শিক্ষককে যদি একেলগে একে পদ্ধতিতে দৰমহা দিয়ে সেইটো বেলেগ কথা, কিন্তু যদি অকল সেইসকলকে দিব খোজে সৰ্বশিক্ষাৰ পৰা SRD হিচাপে নিযুক্ত, তেতিয়াহ'লে আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। আমাকো যদি একে পদ্ধতিৰে দিয়ে, সকলো পুৰণি নতুন শিক্ষকক দিয়ে, সেইটো বেলেগ কথা। সেইকাৰণে আমি আলোচনাটো আমাৰ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু অহা কাইলে যি আন্দোলনৰ কাৰ্যসূচী ঘোষিত আছে, এই কাৰ্যসূচী আমি অনিচ্ছা সত্ত্বেও আমি সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য। আমি আশা কৰিছো সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সকলোৱে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়লৈকে দিব লগা প্ৰশ্নপত্ৰ আৰু অন্যান্য যিখিনি স্মাৰক পত্ৰ আমি দিবলৈ নিৰ্দেশনা দিছো সেইখিনি দিয়াৰ ব্যৱস্থা কৰিব। পৰৱৰ্তী নিৰ্দেশনাসমূহ আপোনালোকক অচিৰেই প্ৰদান কৰা হ'ব। স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা SRDৰ জৰিয়তে নিয়মীয়া কৰা সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা আজি মই SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আলোচনা কৰি তেওঁলোকক এইটো কথা স্পষ্ট কৰি দিওঁ যে এই SRD শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যা সৃষ্টি হোৱা নাই। এই মাহত কেইটামান দিন দেৰি হৈছে, 2 দিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকৰ দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰী ব্যৱস্থা আছিল, আমাৰ বৰ্তমান কিছু বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে ইয়াৰ কিছু সংস্কাৰ হৈছে আৰু সেই সংস্কাৰৰ ফলস্বৰূপে এই বিলম্বখিনি ঘটিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু ফিন আছামৰ জৰিয়তে তেওঁলোকৰ পে স্লিপ, তেওঁলোকৰ NPS বা অন্যান্য কৰ্মচাৰী হিচাপে যিসমূহ সেৱা পূৰ্বতে তেওঁলোকে পাই আছিল, সেই ফিন আছামৰ জৰিয়তেই তেওঁলোকৰ দৰমহা এতিয়াও প্ৰচেছ হ'ব। ফিন আছামৰ সেৱাসমূহ তেওঁলোকে পাই থাকিব আৰু নিয়মিতভাৱে তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তেই প্ৰচেছ হৈ ট্ৰেজাৰীৰ পৰা তেওঁলোকে পাব। এতিয়া কোনটো ট্ৰেজাৰীৰ পৰা পাব, গোটেই ট্ৰেজাৰী ব্যৱস্থাটোৰ এটা সংস্কাৰ ইতিমধ্যে অসমত হৈ আছে। গতিকে পূৰ্বে তেওঁলোকে নিজৰ জিলা ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহা পাইছিল আৰু এতিয়া এই মাহত তেওঁলোকে দিছপুৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ একাউণ্টত পাব। দৰমহাৰ আমাৰ নিয়মীয়া যিমান কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে যিটো হেডৰ পৰা দৰমহা পায় বা এতিয়া তেওঁলোকে পাই আছিলে, সেই হেডৰ কোনো পৰিৱৰ্তন নহয়। তেওঁলোকে নিয়মীয়া কৰ্মচাৰীৰ যি 01 হেড আছে ফিনেন্স ডিপাৰ্টমেণ্টৰ, সেই হেডৰ পৰাই তেওঁলোকে দৰমহা পাই থাকিব। ইয়াক লৈ কোনেও কোনো কাৰণত কোনো ধৰণে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। সমগ্ৰ শিক্ষাত তেওঁলোকে তেওঁলোকৰ সেৱাৰ জীৱন সমাপ্ত কৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে চাকৰিত যোগদান কৰিছে আৰু নিয়মীয়া কৰ্মচাৰী হিচাপে পাবলগীয়া
সকলো বিধি ব্যৱস্থা সেৱা তেওঁলোকে যেনেধৰণে পাব লাগে তেনেধৰণে তেওঁলোকে পাই আছিল আৰু ভৱিষ্যতলৈও পাই থাকিব। ইয়াত কোনো শংকাৰ কোনো কাৰণ নাই। মই সকলোকে কেইটামান দিন ধৈৰ্য ধৰিবৰ কাৰণে অনুৰোধ জনাইছো যে বিত্তীয় ব্যৱস্থাটোৰ কিছু আৰ্কিটেকচাৰ সলনি হৈছে আৰু এই আৰ্কিটেকচাৰ সলনি হোৱাৰ কাৰণে এইবাৰ আমাৰ দুদিন বিলম্ব হৈছে, ভৱিষ্যতলৈ নহয়। আৰু পূৰ্বৰ দৰে তেওঁলোকে ফিন আছামত আছে, ফিন আছামৰ পৰাই ফিন আছামৰ সেৱাসমূহ লাভ কৰিব। ফিন আছামতে তেওঁলোকৰ যি বিল আছে বা তেওঁলোকৰ পে স্লিপ আছে সেইখিনিৰ প্ৰচেছিং হ'ব আৰু ট্ৰেজাৰী মুডতে ট্ৰেজাৰীৰ পৰাই তেওঁলোকে নিজৰ দৰমহা মাহে মাহে লাভ কৰিব। ধন্যবাদ।